মাশাল্লাহ 110 বছৰ বয়সত আজিও সম্পূৰ্ণ সুস্থ অৱস্থাত জীয়াই আছে আমাৰ সকলোৰে নয়নৰ মণি পীৰে কামিল আল্লাহৰ অলি হযৰত মৌলানা গুলাম ৰাব্বানী সাহাব আল্লাহৰ অলি আহমদ আলী বাস্কান্দি হুজুৰৰ প্ৰিয় ব্যক্তি মৌলানা গুলাম ৰব্বানী সাহাবৰ নাই কোনো বেমাৰ আজাৰ পীৰে কামিল আল্লাহৰ অলি হযৰত মৌলানা গুলাম ৰব্বানী সাহাবৰ পৰা দোৱা ল'বলৈ শ মানুহ আহি হুজুৰৰ নিজ বাসগৃহত উপস্থিত হয় আমাৰ সকলোৰে নয়নৰ মণি পীৰে কামিল আল্লাহৰ অলি হযৰত মৌলানা গুলাম ৰাব্বানী সাহাবে আল্লাহৰ ওচৰত হাত তুলি দোৱা কৰাৰ লগে লগে আল্লাহে দোৱা কবুল কৰে বুলি আমাৰ ধাৰণা হয় কাৰণ হুজাই জিলাৰ বিভিন্ন অঞ্চলত কৃষকসকলে যেতিয়া ধান খেতি কৰে তেতিয়া কেতিয়াবা হঠাৎ বৰষুণৰ অভাৱত কৃষকসকলে হাহাকাৰ কৰিবলগীয়া অৱস্থাৰ সৃষ্টি হয় তেতিয়াই কৃষকসকলে দোৱা বিচাৰি এইজন আল্লাহৰ অলিৰ কাষ চাপে কাৰণ তেখেতে আল্লাহৰ ওচৰত হাত তুলি দোৱা কৰাৰ লগে লগে আল্লাহে বৰষুণ আৰম্ভ কৰি দিয়ে আল্লাহৰ অলিৰ ভিডিঅ'টো শ্বেয়াৰ কৰি সকলোকে চোৱাৰ সুযোগ কৰি দিব বুলি আশা থাকিল